নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ধন ত্ৰয়োদশীত এইকেইটা বস্তু ঘৰত প্ৰৱেশ কৰিব পাৰিলে অত্যন্ত শুভ বুলি কোৱা হয়। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। সেয়েহে বন্ধু বান্ধৱীসকল, যিসকল লোকে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ে যেন, আৰু লগতে থকা বেল বুটানটো টিপি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে নটিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। তেন্তে আহক বন্ধুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, এইবাৰ দীপাৱলীৰ আগদিনা অৰ্থাৎ 13 নৱেম্বৰ তাৰিখে ধন ত্ৰয়োদশী পূজা শুভ আৰম্ভ হ'ব। এই দিনটিৰ অধিক মহত্ব আছে। এই দিনটিত ঘৰৰ বাচন বৰ্তন কিনাটো অত্যন্ত মংগল বুলি কোৱা হয়, আৰু সোণ ৰূপ গহনা কিনাটো অত্যন্ত শুভ বুলি কোৱা হয়। এই দিনটিত এনে বস্তু আনিলে তাৰ 13 গুণ বৃদ্ধি হয় বুলি কোৱা হয়। সেয়েহে জানো আহক, এই পবিত্ৰ দিনটিত কি বস্তু ঘৰত প্ৰৱেশ কৰিলে শুভ হয়। এই তিনিটা বস্তুৰ ভিতৰত যিকোনো এটা বস্তু যদি ঘৰত প্ৰৱেশ কৰে তেন্তে মংগল হয়। 1 নম্বৰতে ধাতুৰ প্ৰদীপ। এই পবিত্ৰ ধনতেৰাছৰ দিনটিত যদি এটি ধাতুৰ প্ৰদীপ ঘৰত প্ৰৱেশ কৰিব পাৰে তেন্তে অত্যন্ত মংগল হয়, আৰু ইয়াৰ ফলত ধন সম্পত্তি বৃদ্ধি হয়। 2 নম্বৰতে ধাতুৰ ঘণ্টা। এই পবিত্ৰ দিনটিত যদি এটি ধাতুৰ ঘণ্টা কিনি আনি ঘৰত প্ৰৱেশ কৰিব পাৰে তেন্তে অত্যন্ত মংগল বুলি কোৱা হয়। 3 নম্বৰতে মাটি বাৰী কিনা। এই ধন ত্ৰয়োদশীৰ দিনটিত যদি মাটি বাৰী কিনিব পাৰে তেন্তে অতিকৈ মংগলজনক। এইদিনা মাটি বাৰী কিনিলে সুখ সমৃদ্ধি বৃদ্ধি হোৱাৰ লগতে আপোনাৰ ঘৰত মা লক্ষ্মীৰ পদাৰ্পণ ঘটিব। আজিলৈ ইমানেই, ধন্যবাদ।